Hello everyone, welcome to XZIA IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 21st February newspaper analysis. এটা চাও আহক 21st February কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XZIA IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছ আৰু আনসাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব আৰু লগতে আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XZIA IS একাডেমীৰ লগত এই নাম্বাৰটোত এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে AC ruling uproar puts glare on the older narrower definition of rape এই আৰ্টিকেলটো কোৰ থিমটো হৈছে যে আমাৰ জাস্টিস যেটো সিস্টেম আছে হেটো কি কৰে সেক্সুয়াল ভায়োলেন্সক কেনেকে ডিফাইন কৰে বা পিনালাইজ কৰে সেই কথাটো এই আৰ্টিকেলটোত লিখা হৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো চালে আপোনালোকে দেখা পাব ফাৰ্স্ট পইণ্টত লিখা আছে মেকানিক্যাল ডেফিনেশন ভাৰ্সেস এক্সপেৰিয়েন্সিয়াল ৰিয়েলিটি আগতে কি আছে 2013 ৰ আগলৈকে যেটো সেক্সুয়াল ভায়োলেন্সৰ বা ৰেপৰ ডেফিনেশন আছিল হেটো নেৰোৱাৰ আছিল মানে কি কৈছিলে তেতিয়া যে সেক্সুয়াল ভায়োলেন্স হ'বলে হলে বা ৰেপ হ'বলে হলে বডিলি ফুললি পেনিট্ৰেশন হ'ব লাগিব তেতিয়াহে কি হ'ব ৰেপ বুলি কোৱা হ'ব বা সেই মতে জাস্টিস দিয়া হ'ব বা জাজ কৰা হ'ব কিন্তু 2013 ৰ পাছৰ পৰা সেই লটো সলনি হ'ল আৰু আমি কি কৰিব পাৰো বৰ্ডাৰ এটা ডেফিনেশন দিবলৈ চেষ্টা কৰা হ'ল এতিয়া কি হ'ল যেটো আমাৰ আগতে কি আছিল হিষ্টৰিক্যালি আমি যেতিয়া চাবলৈ যাওঁ মানে 2013 ৰ আগত আমি যেতিয়া চাবলৈ যাওঁ তেতিয়া কি পাওঁ যে আমাৰ যেটো যিখিনি সেক্সুয়াল ভায়োলেন্স হয় বা ৰেপৰ কেছ আহে সেইখিনি কি হয় টোটালি কি কৰা হয় টেকনিক্যাল বডিলি মেকানিক্স ইস্যু হিচাপে গণ্য কৰা হয় তাৰ লগত যে হিউম্যান ডিগনিটি বা অটনমি জড়িত হৈ থাকে আৰু সেইখিনি যাতে যে ভায়োলেট হৈ থাকে সেই কথাটো ইমান গুৰুত্ব দিয়া নহয় আৰু কি হৈছে এটা ডিস্টিংকশন যে পাৰ্শিয়াল পেনিট্ৰেশন attempt to rape এইবিলাক কি হয় এইবিলাক মানে কি ইয়াৰ নেৰোৱাৰ ডেফিনেশন এটা হেল্প পোৱা হয় এই ভিক্টিমৰ যে ট্ৰমা এটা থাকে হেতুৰ পৰা ডিসকানেক্ট কৰি থোৱা হয় মানে ভিক্টিমৰ যে ট্ৰমা থাকে সাইকোলজিক্যালি যে ভিক্টিমৰ এফেক্ট কৰে সেইবিলাক আগতে কি গণ্য কৰা নহয় বা ফোকাস কৰা নহয় আগৰ যিমানখিনি ল আছে কিন্তু এতিয়া কি হয় অলপ ব্ৰডাৰ ডেফিনেশন এটা দিয়া হৈছে ইয়াত সেকেন্ড পইণ্টটো চাওক কি লিখা আছে টেম্পোৰাল এপ্লিকেশন অফ জাস্টিস এতিয়া কি হৈছে 2013 ৰ আগৰ যিমানখিনি কেसेছ আছে সেক্সুয়াল ভায়োলেন্সৰ বা ৰেপৰ সেইখিনি কি হয় কি কৰা হৈছে কি নেৰোৱাৰ ডেফিনেশনটো দিয়ে চোৱা হৈছে কাৰণ এতিয়া লট খিনিয়ে দি সেই ভায়োলেন্স খিনিক আমি জাজ কৰিব নোৱাৰো বা জাস্টিস সিস্টেমে সেই তেনেকে নাচায় গতিকে কি হৈছে সেই তাৰ ওপৰত এটা কোৱেশ্চন আহিছে ডিবেটটো সেই তাৰ ওপৰতে আৰম্ভ হৈছে যে সেই নেৰোৱাৰ ডেফিনেশনে দিয়ে সেই আগৰ যিমানখিনি কেছেছ আছে সেইখিনি চাই থকা হৈছে তাৰপিছত থাৰ্ড পইণ্টটো যদি আপোনালোকে চাই তেতিয়া দেখা পাব ইয়াত লিখা আছে দা ইনটেন্ট ভাৰ্সেস action threshold ইয়াত কি লিখা আছে চাওক the core legal argument is determining exactly when preparation crosses into attempt and when attempt crosses into actual offense এটা core legal argument ইয়াত দেখুৱাই আছে যে ডিটাৰমিনেশনটো কি হয় দিব মানে ডেফিনেশনটো কি হয় দিব লাগে যে প্ৰিপাৰেচন কেতিয়া কৰা হয় সেক্সুয়াল ভায়োলেশন কৰিবলৈ বা হেতু attempt কেনেকৈ কৰে বা সেই attemptটো কেতিয়া actual ভায়োলেন্সলৈ পৰিণত কৰা হয় সেই আৰ্গুমেন্টটো তাৰ ওপৰত আছে মানে হেতু ডেফিনেশন যে দিব লাগে হেতুৰ ওপৰত আৰ্গুমেন্টটো দিয়া হৈছে বা এটো লিখা হৈছে যে সেক্সুয়াল এছল্ট যিমানখিনি কেसेছ থাকে য'ত মানে লেকিং ফুল পেনিট্ৰেশন যিখিনি ফুল পেনিট্ৰেশন হোৱা নাই সেইখিনি কি কৰিব লাগিব যে এইখিনি কেনেকৈ দেখুৱাব লাগিব যে হেতু এটা সেক্সুয়াল ভায়োলেন্স হয় যদি হেতু হোৱা নাই বা হেতু attempt to rape নহয় বুলি ইয়াত কয় বা একটা নেৰোৱা ডেফিনেশনে দি চাই হেতু কি হ'ব আমাৰ জাস্টিস সিস্টেমটোৱে ঠিকে কাম কৰিছে নে বুলি এটা কি হৈছে ডিবেট আৰম্ভ হৈছে মানে নেৰোৱাৰ ডেফিনেশনৰ যেটো ৰেপৰ যেটো নেৰোৱা ডেফিনেশন হয় হেতুক লৈ পেলাই এই আৰ্টিকেলটো ক্ৰিটিসাইজ কৰি থকা হৈছে যেটো ফুললি পেনিট্ৰেশনৰ কথা কোৱা হৈছে হে তাৰ ওপৰত বেস কৰি পেলাই এই ডিবেটটো ক্ৰিয়েট হৈছে যে আমাক এটা ব্ৰডাৰ ডেফিনেশন লাগে যেটো 2013 ৰ পাছত দিয়া হৈছে য'ত ভিক্টিমৰ ট্ৰমা বা ভিক্টিমৰ যেটো মেন্টাল কন্ডিশন তাৰ ওপৰতো ফোকাস কৰা হয় এই আৰ্টিকেলটোত ইমানে আছিল আমি এটা নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে
why India chose to be an observer in Trump's Board of Peace? এতিয়া আমি Board of Peace কথা জানিব লাগিব। Board of Peace কি হয়? Board of Peace হৈছে এনেকুৱা এটা অৰ্গেনাইজেশ্যন যিয়ে কি কৰে কেইবাটাও পলিটিকেল লিডাৰ লৈ গঠিত হৈছে আৰু সেইখিনিয়ে কি কৰে যিমানখিনি এটা কি হয় আমাৰ আমেৰিকাৰ এটা অল্টাৰনেটিভকে ইউএনৰ অল্টাৰনেটিভকে এটা পিচ অৰ্গেনাইজেশ্যন আনিবলৈ বিচাৰিছে যিয়ে মানে গ্ল'বেলৰ যিমানখিনি আমাৰ ৱৰ্ল্ডৰ যিমানখিনি ক্ৰাইচিছ হৈ আছে সেইখিনি ছল্ভ কৰে স্পেচিয়েলি কি গাজা ক্ৰাইচিছ ছল্ভ কৰিবলৈ এইটো অনা হৈছিলে বৰ্ড অফ পিচখন গঠন কৰা হৈছিলে এতিয়া ইণ্ডিয়া কিয় ইয়াৰ অবজাৰ্ভাৰ ষ্টেট হৈ আছে সেইটো আমি ইয়াত জানিব লাগিব এই আৰ্টিকলটোত সেইটোৱে লিখা হৈছে ইয়াত কোৱা হৈছে যে কোৰ আৰ্গুমেণ্টটো ইয়াত দেখুওৱা হৈছে যে গ্ল'বেল ছুপাৰ পাৱাৰ মানে ইউ এছ এৰ কথা কোৱা হৈছে যেতিয়া গ্ল'বেল ছুপাৰ পাৱাৰ ইউ এছ এৰ নিচিনা দেশে কি কৰে এনেকুৱা এটা বডি গঠন কৰে তেতিয়া কি হয় আমাৰ নিচিনা যিখিনি মিডল পাৱাৰ আছে ইণ্ডিয়াৰ নিচিনা মিডল পাৱাৰ দেশ যিখিনি আছে সেইখিনি কি হয় এটা বেলেঞ্চিং এক্ট ফেচ কৰা দেখা পোৱা যায় মানে এটা মিডলতে থাকিবলৈ বিচাৰে মানে সেই বেলেঞ্চিং এক্ট এটা ফেচ কৰা দেখা পোৱা যায় এটা নেক্সট পইণ্টটো ইয়াত চালে আপোনালোকে দেখা পাব ইয়াত লিখা আছে দ্য প্ৰেগমেটিক অফ দ্য মিডল পাৰ্ট এতিয়া কি কৈছে এই পইণ্টটো যে ইণ্ডিয়াই অবজাৰ্ভাৰ ৰোল এটা প্লে কৰিছে কিয় প্লে কৰিছে কাৰণ ইণ্ডিয়াই এই অবজাৰ্ভাৰ যিটো ৰোল প্লে কৰিছে সেইটো এটা মিডল পাৰ্ট হয় বুলি কয় কাৰণ কিয় এই বৰ্ড অফ পিচ যিখন আছে সেইখনক অবজাৰ্ভাৰ ষ্টেট লৈ পেলাই সেইখনক একেবাৰে ৰিজেক্টটো কৰা নাই তাৰ ফলত কি হ'ব ইউ এছ এৰ লগত আমাৰ যিমানখিনি ট্ৰেড পেক্ট আছে সেইখিনি আমাৰ কি একেট হৈ থাকিব ভাল হৈ থাকিব মানে ইকনমিক বেনিফিট আমি পাই থাকিম লগতে কি হ'ব যিমানখিনি কণ্ট্ৰভাৰ্চিয়েল মেণ্ডেট আছে মানে কণ্ট্ৰভাৰ্চিয়েল ইছ্যু হৈ আছে গ্ল'বেল পলিটিক্সত সেইখিনিৰ পৰা আমি এভইড কৰিব পাৰিম মানে সেইটো মিডল পাথ লৈছে বুলি কৈছে এই যিটো অবজাৰ্ভাৰ ৰোলৰ জৰিয়তে তাৰ নেক্সট পইণ্টটো আপোনালোকে চালে দেখা পাব নেক্সট পইণ্টটোত লিখা আছে প্ৰটেক্টিং কোৰ নেশ্যনেল ইণ্টাৰেষ্ট এটা ডিপ্ল'মেচিত এটা দেখা যায় যে এবচেঞ্চ যদি থাকে কিবা এটা যদি অৰ্গেনাইজেশ্যন গঠন হয় আৰু আমি তাৰ পৰা যদি এবচেণ্ট হৈ থাকোঁ কোনোবা এখন দেশ এবচেণ্ট হৈ থাকে সেইটো ডেঞ্জাৰাছ বুলি কোৱা হৈছে কাৰণ বৰ্ড অফ পিছত আপোনালোকে দেখা পাব পাকিস্তানৰ নিচিনা দেশ আছে গতিকে আমাৰ ইণ্ডিয়া যদি তাৰ পৰা এবচেণ্ট হৈ থাকে আমাৰ কাশ্মীৰৰ যিটো ইছ্যু সেই তেনেকুৱা নিচিনা ইছ্যু নেশ্যনেল সেইবিলাক বায়'লিটাৰেল যিটো ডিছপিউট হৈ থাকে কাশ্মীৰৰ নিচিনা যিটো ইছ্যু হৈ থাকে সেই ইছ্যুটো যদি আমি ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাব খোজোঁ সেইটোত আমাৰ বাধা আহিব পাৰে বা পাকিস্তানে সেইটো কি কয় লাভ ল'ব পাৰে মানে কাশ্মীৰৰ সেইটো লৈ পেলাই পাকিস্তানে গৈ পেলাই সেই তেনেকুৱা প্লেটফৰ্মত কৰিব পাৰে সেই তেনেকুৱা এটা ইছ্যু আহি যায় নেক্সট আমাৰ পইণ্টটো আহিলে দ্য ৰিলায়েবিলিটি ডেফিচিট এতিয়া কি হৈছে এই যিখন বৰ্ড অফ পিচ সেইখন পলিটিকেল লিডাৰ লৈ পেলাই গঠন হৈছে আৰু সেইকাৰণে সেইটো ফ্ৰেজাইল বুলি কৈছে কিহৰ কাৰণে ফ্ৰেজাইল কাৰণ যদিহে কেনেবাকৈ কোনোবা পলিটিকেল লিডাৰ ইয়াৰ পৰা ওলাই যায় তেনেহ'লে সেইখন কি হৈ যাব ইয়াত অবচলিট হৈ পৰিব অৰ্থহীন হৈ পৰিব গতিকে সেইখন একেবাৰে যদি আমি ফুল্লি সেইখনৰ প্ৰতি কমিটমেণ্ট দিবলৈ যাওঁ সেইটো ষ্ট্ৰেটেজিকেলি আনৱাইজ বুলি কৈছে আনৱাইজ হ'ব বুলি কৈছে ইণ্ডিয়াৰ কাৰণে ইয়াৰ লাষ্ট পইণ্টটো আপোনালোকে যদি চাই তেনেহ'লে দেখা পাব ইয়াৰ লাষ্ট পইণ্টটোত লিখা আছে কি দ্য থ্ৰেট টু এষ্টাব্লিছ মাল্টিলেটাৰেলিজিম এতিয়া এনেকুৱা বৰ্ড অফ পিচৰ নিচিনা অৰ্গেনাইজেশ্যনে কি কৰিছে সেই যিমানখিনি এষ্টাব্লিছড অৰ্গেনাইজেশ্যন আছে ইউনাইটেড নেশ্যনৰ দৰে সেইখিনি কি কৰিছে বাইপাছ কৰিবলৈ চেষ্টা কৰিছে সেইটোৱে কি কৰে আমাৰ যিমানখিনি এষ্টাব্লিছ গ্ল'বেল অৰ্ডাৰ আছে বা ইণ্টাৰনেশ্যনেল ল আছে যিখিনি কোনে এষ্টাব্লিছ কৰে ইউনাইটেড নেশ্যনে এষ্টাব্লিছ কৰে সেইখিনি লৈ কি আনিছে এটা থ্ৰেট আনিছে বা সেইখিনিক বাইপাছ কৰিবলৈ চেষ্টা কৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি কি কৰিম নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম এই আৰ্টিকলটোৰ টাইটেলটো হৈছে Despite top court's blow, US trade drama far from over. এই আৰ্টিকলটোত কি লিখা হৈছে যে ইয়াত কোৱা হৈছে ইয়াৰ মেইন থিমটোত আছে যে ইউ এছৰ যি এক্সিকিউটিভ আছে সেই এক্সিকিউটিভ আছে অভাৰ ৰিচ কৰি আছে সেই কথাটো কোৱা হৈছে কিহৰ ক্ষেত্ৰত অভাৰ ৰিচ কৰিছে ট্ৰেড পলিচিৰ ক্ষেত্ৰত আৰু সেইটো কিহৰ কাৰণে কৰিছে প্ৰটেকশ্যনিজমৰ নামত কৰি থকা হৈছে বুলি কৈছে এতিয়া ইয়াত কি কোৱা হৈছে একচুৱেল কথাটো কি মানে যিটো ইউ এছ এৰ এক্সিকিউটিভ মানে প্ৰেচিডেণ্টে যিটো তাৰিফ ইম্প'জ কৰি আছে সেইটো একচুৱেলি এক্সিকিউটিভৰ কামেই নহয় বুলি ইউ এছ এৰ ছুপ্ৰিম কোৰ্টে কৈছে যে ইয়াত কৈছে যে এই যিটো তাৰিফ ইম্প'জ কৰিব সেইটো একচুৱেলি কি হয় ইউ এছ এৰ লেজিছলেচাৰৰহে কাম আৰু আমি অলৰেডি জানো যে ইউ এছৰ এক্সিকিউটিভ আৰু লেজিছলেচাৰ দুইটাৰ পৰা পৃথক হয় মানে তাৰ ইটোৱে সিটোৰ কামত কি কৰিব নোৱাৰে
দখল কৰিব নোৱাৰে মানে সেপাৰেশন অফ পাৱাৰ এটা তাত আছে আৰু ইয়াত কি কৰিছে ইয়াত কি হৈ আছে এতিয়া পৰিস্থিতিটোত প্ৰেসিডেন্টে মানে এক্সিকিউটিভে কি কৰি আছে টেক্সৰ ক্ষেত্ৰত কি কৰি আছে ওভাৰৰিচ কৰি আছে মানে টেক্সৰ ক্ষেত্ৰত নিজে তাৰিফ ইম্পোজ কৰি আছে যেটো তেওঁৰ আন্ডাৰত নপৰে এটা ফাৰ্স্ট পইণ্ট ইয়াত কি দিছে ইয়াত দিছে যে জুডিশিয়াল লেফটেজ অন এক্সিকিউটিভ পাৱাৰ ইয়াত ইউএছ সুপ্ৰিম কোৰ্টে কি কৈছে যে প্ৰেসিডেন্টে নেশনেল ইমাৰ্জেন্সি নামত কি কৰিব নোৱাৰে এই যিমানখিনি ব্লেংক চেক কংগ্ৰেছৰ যিমানখিনি টেক্স ইম্পোজৰ যিমানখিনি ল থাকে সেইখিনি বাইপাছ কৰিব নোৱাৰে মানে যদিহে তাৰিফ ইম্পোজ কৰিব লাগে কাৰোবাৰ ওপৰত সেইটো কোনে ডিচিশ্যন ল'ব ইউএছ কংগ্ৰেছে সেইটো বাইপাছ প্ৰেচিডেণ্টে কৰিব নোৱাৰে নেশ্যনেল ইমাৰ্জেঞ্চি লৰ নামত ইয়াত কি দেখুওৱা হৈছে মানে ছেপাৰেশ্যন অফ পাৱাৰটো যে ইউএছত আছে সেই কথাটো ইয়াত ৰিফ্লেক্ট হৈছে ইয়াৰ পাছত পইণ্টত আপোনালোকে দেখা পাব তাত কি লিখা আছে দ্য হু পেক্স মানে কি হৈছে যে প্ৰেচিডেণ্ট ডনাল্ড ট্ৰাম্পে যেনেকে তাৰিফ ইম্পোজ কৰি আছে বহুত দেশৰ লগত সেইটো তাৰিফৰ ফলত ইম্পোজ কৰিছে তাৰ ফলত কাৰ আটাইতকৈ লোকচান হৈছে এই যিমানখিনি ডমেষ্টিক ইম্পৰ্টাৰ আছে ইউএছ এৰ বা কনজিউমাৰ আছে সেইখিনিহে ইয়াৰ ইম্পেক্ট তাত পৰিছে তেওঁলোকে হায়াৰ প্ৰাইচেছ পে কৰি আছে বুলি কৈছে 90% বাৰ্ডেনে তাৰ ওপৰত পৰিছে ডমেষ্টিক ইম্পৰ্টাৰখিনি আৰু কনজিউমাৰখিনিৰ ওপৰত পৰিছে ইয়াতে আৰু পইণ্ট এটা কোৱা হৈছে এটা ৰিফাণ্ড কোৱাগমায়াৰ ইয়াত কি কৈছে ইউএছ সুপ্ৰিম কোৰ্টে কি কৰিছে যিমানখিনি তাৰিফক এতিয়া ষ্ট্ৰাইক ডাউন কৰিছে মানে কমাই দিছে যে এইটো কংগ্ৰেছেহে কৰিব লাগে বুলি কৈছে যে ইমান তাৰিফ ইম্পোজ কৰিব নোৱাৰে বুলি যিটো কোৱা হৈছে সেইটো এটা কি হৈছে ইয়াত এটা লজিষ্টিকেল চেলেঞ্জ আহিছে কেনেকৈ চেলেঞ্জ আহিছে যে এইখিনি যিমানখিনি বিলিয়ন ডলাৰ এতিয়া কি কৰিব লাগিব ইউএছে দিব লাগিব বাকী দেশৰ কোম্পানীবিলাক ইণ্ডিয়াই কিমান পাব লাগিব ইণ্ডিয়াই ইনভলভ হৈ আছে যে 487 মিলিয়ন ইণ্ডিয়াক কি কৰিব লাগিব ৰিফাণ্ড কৰিব লাগিব এতিয়া সেইটোৱে কৈছে যে এই ডিবেটটো যে হৈ আহিছে যে ইমানখিনি যে কাৰ লোকচান হৈছে ইম্পৰ্টাৰখিনি লোকচান হৈছে কনজিউমাৰখিনি লোকচান হৈছে লগতে ইমানখিনি ৰিফাণ্ডো যে কৰিব লাগিব সেইখিনি কোনে দিব পইচা সেইটো লৈ পেলাই এটা ডিবেট আৰম্ভ হৈছে ইয়াত আৰু এটা পইণ্ট লাষ্টৰ পইণ্টত লিখা আছে অল্টাৰনেটিভ লিগেল ৰুলছ সুপ্ৰিম কোৰ্টে যে এইটো জাজমেণ্ট পাছ কৰিলে যে এইটো প্ৰেচিডেণ্টৰ কাম নহয় যিটো তাৰিফ ইম্পোজ কৰে সেইটোৱে চলি আছে সেইটো এণ্ড কৰা নাই বুলি কৈছে সেইটো কি কৰিছে প্ৰেচিডেণ্টে এই ছেকশ্যন দুটা আনিছে ছেকশ্যন 232 সেইটো কি নেশ্যনেল চিকিউৰিটিত পৰে বা ছেকশ্যন 301 আনিছে যিটো কি হয় কি আনফেয়াৰ ট্ৰেড প্ৰেক্টিচ এই ছেকশ্যন দুটা আনিছে আকৌ তাৰিফখিনি ৰিইম্পোজ কৰিছে গতিকে এই ৰিইম্পোজ কৰিছে সেইকাৰণে কি হৈছে তাৰমানে সুপ্ৰিম কোৰ্টৰ যিটো জাজ আছে সেইটোকো বাইপাছ কৰি এই ছেকশ্যন দুটাৰ জৰিয়তে আকৌ ৰিইম্পোজ কৰিছে তাৰিফ গতিকে কি হৈছে এইটো ইয়াৰ পৰা গম পাওঁ যে এই ট্ৰেড ৱাৰ যিখন চলি থাকিব সেইখন এণ্ড নহয় বুলি দেখাইছে সেইটোৱে যে ট্ৰেড ৱাৰ এণ্ড কৰা নাই সেই কথাটো বুজোৱা হৈছে এই আৰ্টিকল ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে As dynamics economies, India Brazil can't remain distant. এই আৰ্টিকলটোত কি লিখা হৈছে যে এই আৰ্টিকলটো এটা ইণ্টাৰভিউ হয় কাৰ ইণ্টাৰভিউ ব্ৰাজিলিয়ান যিজন প্ৰেচিডেণ্ট আছে লুলা দা চিলভা তেখেত ইণ্ডিয়ালৈ 4 দিনৰ কাৰণে ভিজিট কৰিছিলে আৰু তাত তেখেতে সেই ভিজিটত থাকোঁতে এটা ইণ্টাৰভিউ লোৱা হৈছিলে তেখেতে ইণ্ডিয়া ব্ৰাজিলৰ ৰিলেশ্যনশ্বিপটোৰ ওপৰত কি ভাবে বুলি সেইটো কথাকে এই আৰ্টিকলটোত লিখা হৈছে এতিয়া চাওঁ এই আৰ্টিকলটোত তেখেতে কি কৈছে ইয়াত কৈছে যে ফাৰ্ষ্ট পইণ্টটো আণ্ডাৰ ইউটিলাইজ ইকনমিক পটেঞ্চিয়েল ইয়াত কি কৈছে ইণ্ডিয়া ব্ৰাজিলৰ যিটো ষ্টেট আছে সেইটো গ্ৰথ হৈছে বুলি কৈছে কিন্তু হ'লেও গ্ৰথ হ'লে কি হ'ব ইয়াৰ যিমানখিনি পটেঞ্চিয়েল থাকিব লাগে ইকনমিক চাইজ বা কমপ্লিমেণ্টাৰিজবিলাক চাই পেলাই সেই পটেঞ্চিয়েলটো থকা নাই বুলি কৈছে তাৰপাছতে ইয়াত যিমানখিনি ইম্ফেচিছ দিব লাগে মানে ট্ৰেডৰ ডাইভাৰ্চিফাই কৰিবলৈ কাৰণে কিছুমান ছেক্টৰৰ ওপৰত বেছিকৈ ডাইভাৰ্চিফাই কৰিব লাগে যেনেকৈ ক্ৰিটিকেল মিনাৰেল SME টেকনলজি ছাৰ্ভিচেছ এইবিলাকক ডাইভাৰ্চিফাই কৰাৰ কথাও কোৱা হৈছে নেক্সট বিজনেছ ফৰামৰ ওপৰত লিখা হৈছে তেখেতে প্ৰাইভেট ছেক্টৰৰ যে ইম্পৰ্টেঞ্চ আছে ইকনমিক ডেভেলপমেণ্টত সেইটো কথাও কৈছে আৰু কি কৈছে বিজনেছ ফৰাম এইবিলাক পাৰ্টনাৰশ্বিপ এইবিলাকৰ জৰিয়তে যে তেখেতে এটা লং টাৰ্ম ৰিলেশ্যনশ্বিপ বিচাৰিছে ইণ্ডিয়া আৰু ব্ৰাজিলৰ সেই কথাটো তেখেতে কৈছে নেক্সট পইণ্টটো ইয়াত দিছে যে ৰিইনভিগৰেটিং মাল্টিলেটাৰেলিজম এণ্ড সাউথ সলিডাৰিটি এই ইণ্টাৰভিউটোৱে কি কৰিছে যে মাল্টিলেটাৰেল ইনষ্টিটিউশ্যন যিমানখিনি
আছে UN Security Council যেনেকৈ WTO সেইখিনি যে পেৰালাইজ হৈ গৈছে সেইখিনি সেই কথাটো তেখেতে কৈছে নেক্সট ইয়াত এই পইণ্টতে লিখা হৈছে যে ইণ্ডিয়া ব্ৰাজিল যি মানে ৰিফৰ্মিষ্ট মিডল পাৱাৰ হয় সেইকাৰণে কি কৰিব লাগিব তেওঁলোকে এডভকেট কৰিব লাগিব কিহৰ কাৰণে এডভকেট কৰিব লাগিব ইনক্লুচিভ মাল্টিপলাৰ গ্ল'বেল অৰ্ডাৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিব গ্ল'বেল চাউথত সেই কথাটো তেখেতে কৈছে কাৰণ সেইবিলাক যিখিনি আগৰ ইনষ্টিটিউশ্যন আছিলে মাল্টিলেটাৰেল ইনষ্টিটিউশ্যন সেইখিনি অলৰেডি পেৰালাইজে হৈছে গতিকে এনেকুৱা মিডল পাৱাৰবিলাকে এইবিলাক ইনক্লুচিভ বা মাল্টিপলাৰ যিমানখিনি গ্ল'বেল অৰ্ডাৰ সেইটো ৰিপ্ৰেজেণ্ট কৰিব এতিয়া গ্ল'বেল চাউথত সেই কথাটো তেখেতে কৈছে নেক্সট ইয়াত পইণ্টটো চালে দেখা পাব ব্ৰিক্স এণ্ড লিডাৰশ্বিপ ইন দ্য গ্ল'বেল চাউথ বুলি কৈছে এতিয়া কি হৈছে ইণ্ডিয়াৰ ব্ৰিক্সৰ যিটো ফৰ্থকামিং প্ৰেচিডেঞ্চি আহি আছে সেইটো ব্ৰাজিলৰ ভিজনৰ লগত লিংক হৈ আছে বুলি কৈছে ব্ৰাজিল ব্ৰিক্স এনেকুৱা এটা প্লেটফৰ্ম যিয়ে কি কৰে ডেভেলপমেণ্ট মডেল ফাইনেন্সিয়েল মেকানিজিম টেকনলজিকেল কোঅপাৰেশ্যন এইবিলাক কৰিবলৈ চেষ্টা কৰে আৰু ব্ৰাজিলৰ ভিজনো হৈছে সেইটোৱে তাৰপাছতে ইয়াত এই ব্লকটো যিটো আছে সেইটোৱে লেজিটিমাইজ কৰে কিহক পিছক ডেভেলপমেণ্টেল ফাইনেন্সিং বা ক্লাইমেট ইছ্যু এইখিনি গোটেইখিনি ব্ৰিক্সে হাইলাইট কৰিব বুলি কৈছে যিটো ব্ৰাজিলেও সেই কথাটো গুৰুত্ব দিয়ে বুলি কৈছে বা ফ'কাছ কৰে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো দেখা পাব টেকনলজি AI এণ্ড ডিজিটেল কলনিয়েলিজিম লিডাৰজনে কি ৱাৰ্ণ কৰিছে যে AI যিমানখিনি AI আছে বা ইমাৰ্জিং ডিজিটেল টেকনলজিজ আছে সেইখিনি কি হৈছে কেইখনমান কাণ্ট্ৰিয়ে কণ্ট্ৰল কৰি আছে আৰু সেইখিনি কাণ্ট্ৰিয়ে কি কৰিব লাগিব সেই AI টুলখিনিৰ জৰিয়তে এক্সপ্লইটেশ্যন কৰিব কৈছে সেইখিনি কৰাৰ এক্সপ্লইটেশ্যন কৰাৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে তেখেতে কি কৈছে জইণ্ট ৰেগুলেশ্যন বা এথিকেল ফ্ৰেমৱৰ্ক টেকনলজি আছে সেইখিনি যদি ডিষ্ট্ৰিবিউশ্যন এটা হয় সেইখিনি কথা সেইখিনিৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে লগতে হিউমেন ৱেলফেয়াৰৰ কাৰণে যাতে AI আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিবলৈ তেখেতে কৈছে নেক্সট পইণ্টটো ইয়াত আছে ক্লাইমেট বায়'ফুৱেল এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ইয়াত লিখা আছে যে ইণ্ডিয়া আৰু ব্ৰাজিলৰ শ্বেয়াৰ্ড ইণ্টাৰেষ্ট আছে বায়'ফুৱেলৰ ওপৰত ৰিনিউৱেবল এনাৰ্জি ক্লাইমেট চেঞ্জ মিটিগেশ্যন আৰু হেল্থ টেকনলজিৰ ওপৰত দুয়োখন দেশৰে শ্বেয়াৰ্ড ইণ্টাৰেষ্ট আছে বুলি তেখেতে কৈছে লগতে কি কৈছে তেখেতে কোঅপাৰেশ্যন কৰিবলৈ কৈছে কিহৰ ক্ষেত্ৰত কোঅপাৰেশ্যন কৰিবলৈ কৈছে এনাৰ্জি ট্ৰানজিশ্যনৰ ক্ষেত্ৰত ছাষ্টেইনেবল গ্ৰ'থৰ ক্ষেত্ৰত আৰু এইখিনি কি কৰে তেখেতে প্ৰফিটৰ কাৰণে নহয় ৱেলফেয়াৰৰ কাৰণে যাতে কৰিব পাৰি ছাষ্টেইনেবল গ্ৰ'থৰ কাৰণে যাতে কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কৈছে তেখেতে কৈছে যে অকল প্ৰফিটৰ কথা চাই থাকিলেও নহ'ব প্ৰফিট ৰিলেটেড গ্ৰ'থৰ কথা চিন্তা কৰি থাকিলে নহ'ব বুলি কৈছে আজিৰ নিউজ পেপাৰ এনালাইচিছত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইচিছ বা আন ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ XGRS একাডেমীৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ